আমি ৰিপ্ৰেজেণ্টেটিভ হিচাপে 10-12 জনকে প্ৰত্যেক ক্লাছৰ পৰা নিমন্ত্ৰণ কৰি এনেকৈ আমাৰ ষ্টাফ ৰুমতে অনুষ্ঠিত কৰিছিলোঁ যোৱাবাৰ প্ৰত্যেক 6ৰ পৰা 12লৈকে। তথাপিতো এই সভাখনৰ শক্তিটো বেলেগ। ইয়াত সকলোতো তথাপি নাহে। এতিয়া ধৰক 280জনমান ছাত্ৰ ছাত্ৰী আছে 11ত। আমাৰ ইয়াত আহিছে যথেষ্ট, কিন্তু তথাপি বহুত কম। বহুতে কয় আকৌ আমাৰ ইয়াত যথেষ্ট গোটেই খায়, বিশেষকৈ চৰকাৰী স্কুলৰ টিচাৰে কয় যে আমাৰ বোৰতো নাহে। গতিকে তথাপি সেইটো শুনিলেও ভাল লাগে যে যিটো নাই পোৱা বা এইটো বাৰু বেলেগ কথা, যিটো পাইছোঁ আমি পোৱাটোতে সন্তুষ্ট হ'ব লাগে। বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোক সকলোকে। আপোনালোকৰ বিভিন্ন ব্যস্ততাৰ মাজত আপোনালোকৰ সন্তানৰ ভাল হোৱাৰ যি দুৰ্বাৰ হেঁপাহ, সেই হেঁপাহত আমাৰ ইয়াত আজি আপোনালোক উপস্থিত হৈছেহি। কিবা কিবিধেই হ'ব, পৃথিৱীত যেনেকৈ হৈছে তেনেকৈ আমাৰ ঘৰতো হ'ব। কিন্তু তাৰ মাজতো কেনেকৈ সিহঁতৰ ভালৰো ভাল হ'ব পাৰে, ভালৰো ভাল কেনে, কাৰণ এইটো এটা বৰ স্বৰ্গীয় দায়িত্ব। ভগৱানে আমাক এই পৃথিৱীত যিমান দায়িত্ব দিলে তাৰ ভিতৰত এই ধৰক মাটি কিনা, বিল্ডিং বনোৱা, এইবোৰ বহুত পিছৰ দায়িত্ব। আটাইতকৈ ডাঙৰ স্বৰ্গীয় দায়িত্বটোৱে হ'ল সন্তানক ভালকৈ ডাঙৰ দীঘল কৰা আৰু সিহঁতক বিশেষকৈ ভালকৈ শিক্ষা দীক্ষাত পাৰ্গত কৰা। গতিকে স্বৰ্গীয় দায়িত্বটো আমি অকলে বৰ দুৰ্বল। যেনেকৈ আমি সৰুতে ষ্টৰিটো পঢ়িছিলোঁ, দেউতাকে পুতেকসকলক শিক্ষা দিব বিচাৰিলে এডাল খৰি ভাগি যায়, বুট খৰিলে ব্ৰেক কৰিব নোৱাৰে। গতিকে সমূহৰ শক্তিটো সদায় বহুত বেছি। বাইদেৱে ইতিমধ্যে কৈছে আপোনালোকে বিভিন্ন অনুষ্ঠানটো আছে, বিভিন্ন অনুষ্ঠানৰ মাজত অৰুণোদয় একাডেমীক আপোনালোকে নিৰ্বাচন কৰিলে। তাতে আপোনালোকৰ বহুতৰ এনেকুৱাও আছে যে আপোনালোকৰ সন্তান আগৰ ইয়াত পঢ়িছে অলৰেডি। আমাৰ ইয়াত বহুত ডাঙৰ ৰেকৰ্ড আছে যে 4টা একে ঘৰৰ সন্তান, এনেকুৱা বহুত পৰিয়াল আছে, একে ঘৰৰ 4টা সন্তান ইয়াতে পঢ়ে। এবাৰ এজনক মই ক'লোঁ যে আপুনি 4 নম্বৰটো আনোতে, আপুনি 3 নম্বৰটো একো বেয়া নাপালেনে? বোলে বেয়া পোৱাটো দূৰৰ কথা, এইটো বোলে 4 নম্বৰ আৰু নাই, ভৱিষ্যতে বোলে নাতিপুতি হ'লে লৈ আহে। মই তেতিয়া ক'লোঁ, মই যে আমি যে বজাৰটো নাই খোলা, ইউনিফৰ্ম নিবিকো, তাকহে এইটো পুৰস্কাৰটো কিন্তু আহি যায়। আপুনি যদি এনে লাগে কি এইটো মই পইচা লছ কৰিছোঁ, কোটি টকা পালোঁ হয়, বছৰি বহুত কোটি টকা ঘটে স্কুলবিলাকে এই ইউনিফৰ্মৰ বজাৰটো। কিন্তু আমি যে সেইটো না কৈছোঁ, জীৱনত সকলোকে হাঁহ কোৱাৰ প্ৰয়োজন নাই। সেইদিনাখন মই খুব কিতাপ পঢ়ি থাকোঁ, এতিয়াও মই আপোনালোকৰ ওচৰত কিতাপ এখনকে লৈ আহিছোঁ। এতিয়া সেইদিনাখন এটা মই লাইন পালোঁ, কিমান ধুনীয়া শুনিব। The difference between a successful person and a highly successful person is his or her capacity to say no to most of the proposals. মানে অসমীয়া যদি মই ৰূপান্তৰ কৰোঁ যে আপোনাৰ জীৱনলৈ যিমান প্ৰস্তাৱ আহিব তাৰ সিংহভাগ যদি আপুনি ন ক'ব পাৰে, তেতিয়াহে আপুনি খুব সফল হ'ব পাৰিব। অমুকে ক'লে হাঁ, আৰে তেওঁৰ বা কি স্বাৰ্থ আছে? ৰ'ব লাগিব বোলে, ৰ'বা মোক 10 দিন সময় দিয়া, দিছ কোচ বুলিলে লৰ মৰা। আমাৰ ল'ৰা ছোৱালী কেতিয়াবা কৰে, কেতিয়াবা ফোন এটা আহি গ'ল লৰ মাৰি। যে পাৰ্থক্যটো চাওক, কিমান ধুনীয়াকৈ ব্যাখ্যা কৰিছে যে সফল হ'লেই নহ'ব, যেতিয়া খুব সফল হোৱাৰ স্ক'প আছে। মই বিফলটো বা ধৰাই নাই, বিফলতাটো মাজে মাজে আমাৰো হৈ থাকে, এইটো পাৰ্ট অফ দ্য গেম। য'ত ভাল ত'ত বেয়া, এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। এনেকুৱা কোনো দাবী কৰিব নোৱাৰে যে আমাৰ ঘৰখন সকলো ভালেই, কাৰণ য'ত ভাল ত'ত বেয়া, এইটো সৃষ্টিৰ এক ৰহস্য। আৰু ভালবিলাকো বোলে বেয়াবিলাকৰ পৰাই সৃষ্টি কৰিছে। মই আপোনালোকৰ কামটো অলপ কমাই দিব বিচাৰিছোঁ। টু মাছ অফ এনিথিং ইজ বেড, যিকোনোৰে অতি ভাল বস্তুটোৰো বেছিটো বেয়া। গতিকে কামটো আমি কেনেকৈ কমাম যে সিহঁতক একো নিশিকাব, সিহঁতক খালী মূল্যবোধ শিকাওক, ভেলু ছিষ্টেম, যেনেকৈ অনেষ্টি, যেনেকৈ ডিউটি, যেনেকৈ কাইণ্ডনেছ, এইবিলাক শিকাওক। এইবিলাকক কয় ফাৰ্ষ্ট প্ৰিন্সিপল, যিকেইটা আপুনি কেতিয়াও কম্প্ৰমাইজ কৰিব নোৱাৰে। এটা ল'ৰা অৰুণোদয়ত পঢ়াবনে, যোৰহাটত পঢ়াবনে, গুৱাহাটী পাব, এইটো ফাৰ্ষ্ট প্ৰিন্সিপল নহয়, এইটো ছেকেণ্ড প্ৰিন্সিপল, থাৰ্ড প্ৰিন্সিপল। খালী অনেষ্টি 2000 বছৰ আগতো অনেষ্টি ইজ দ্য বেষ্ট পলিচি। আজি যোৱা বছৰো এই বছৰো আৰু 2000 যিমান আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহক, যিমান ইণ্টাৰনেট নাহক, অনেষ্টিটো
লাখ বছৰৰ পাছতো যদি পৃথিৱী থাকে অনেষ্টি ইজ দ্য বেষ্ট পলিচি হৈ থাকে বহুত কথা শিকাই লাভ নাই যদি অনেষ্টি আছে নহয় সি বহুত কাম নিজেই নকৰে গতিকে বহুত কথা শিকোৱাৰ পৰা সিহঁতি লেকচাৰ দিছে বুলি ভাবে সিহঁতি মায়ে গায়ে থাকে বুলি ভাবে বিৰক্ত হয় খং উঠে সিহঁতি জিদ্দি হয় গতিকে আমি কমাম খালি শক্তিশালী কৰিম ইয়াত কি কৰক বহুত কথা শিকোৱাৰ সলনি ভেলু ছিষ্টেমটো শিকাওক যেনেকৈ মৰ্ণিং শ্ব'জ দাদে ৰাতিপুৱা সোনকালে উঠাৰ লগে লগে প্ৰাতঃকালত কি তাৰ প্ৰভাৱ পৰে খাদ্য আপুনি বা সকলো কথা যিখিনি ভাবে ফাৰ্ষ্ট প্ৰিন্সিপলত পৰে সেইখিনি বেছিকৈ জোৰ দিয়ক দেন বাইদেউ কৈ গৈছে খুব এটা ধনাত্মক ঘৰুৱা পৰিৱেশ শক্তিশালী ঘৰুৱা পৰিৱেশ আপোনাৰ এইটো খুব ইম্পৰ্টেণ্ট কাৰণ বেছিভাগ সময় ঘৰখনত থাকে জন্মৰ পৰা ঘৰত থাকে ধনাত্মক খুব ধনাত্মক কোনো ঋণাত্মক মানুহ ঘৰত কোনো ঋণাত্মক আলোচনা কৰিবলৈ নিদিব লাগিলে আপোনালোকৰ ঘৰৰ ভিতৰতে হওক বাহিৰৰ মানুহে হওক কৰক সেইটো ন' মিনছ ন' কোনোবাই বেয়া পাওক কোনো নিৰাশাবাদী মানুহে আজিলৈকে এটা বস্তু আৱিষ্কাৰ কৰি পোৱা নাই কোনো নিৰাশাবাদী মানুহে আজিলৈকে একো কৰি পোৱা নাই গতিকে যি কষ্ট হ'লেও খুব ঘৰখনৰ ভাইব্ৰেশ্যন এনাৰ্জি নামঘৰত যেনেকৈ আশীৰ্বাদ দিওঁতে গাটো হেৰি হৈ যায় এই এনাৰ্জি দিছ ইজ ইম্পৰ্টেণ্ট গতিকে ঘৰখনত অকল ধনাত্মক আলোচনা কৰক লাগিলে কষ্ট হয় কিবা হয় ধনাত্মকটো নেৰিব কোনোবাই কৈছিলে যে মই ইমান কৰি চাইছিলোঁ দেখোন নহ'ল গতিকে মই আকৌ বেক মাৰিলোঁ নহয় তুমি লুভিয়া হ'লে নহ'ব ন হৰিচন্দ্ৰৰ সমানটো তোমাৰ পৰীক্ষা লোৱা নাই ৰজা হৰিচন্দ্ৰ কিমান পৰীক্ষা লৈছিলে ভগৱানে পৰীক্ষাও ল'ব কিন্তু সেইটো বুলি মই 2 + 2 10 বুলি ক'ব নোৱাৰিম কষ্ট হ'লেও ধনাত্মক পজিটিভ পৰিৱেশটো বিৰাজ কৰক কাৰণ সেই এনাৰ্জিটোতে ভগৱান থাকে যদি ভগৱান আছে নাই নাজানো কিন্তু শক্তিটো কিন্তু সঁচা সততা কেতিয়াবা যে কোনোবা মানুহজন আহে ল'ৰাটোৱে ক'লে অ' দেউতা আমুক আহিছে সেই নাই বুলি কওঁ তাৰপিছত অকণমান পিছত যদি কিতাপখন আনি পেলাই তাক পাঠ দি আৰম্ভ কৰে তই কিন্তু সৎ হ'ব লাগিব মানে ইহঁতি আমাৰ অডিঅ'টো মনত নাৰাখে কি লেকচাৰ দিলোঁ মনত নাৰাখে ভিডিঅ'টো মনত ৰাখে কি কৰিছোঁ কি কৰি দেখাইছোঁ গতিকে আপোনালোক যি হ'লেও লোকচান হ'লেও সততাৰ সিহঁতক নিজে আদৰ্শ দেখাওক লাগিলে লছ হওক কিবা ত্যাগ কিন্তু চৰম ত্যাগ কৰিব লাগিব আমি সন্তান খুব ভাল কৰিবৰ কাৰণে চৰম ত্যাগ কৰিব লাগিব যেনেকৈ মহাত্মা গান্ধীয়ে দেশৰ কাৰণে কৰিলে আমি সন্তানৰ কাৰণে কৰিব লাগিব বহুত কিন্তু গণ্ডগোল আমাৰো আছে অনুষ্ঠান হিচাপে আপোনালোকৰো আছে সকলোৰে আছে কাৰণ আমি কোনো পাৰফেক্ট নহয় আমি অলপ বহিলৈ ভাবিব লাগিব যে কি বেছি ভাল কৰিব পাৰি কেতিয়াবা কৈ থাকোঁতে কথাবোৰ হুলস্থুলত হেৰাই যায় এদিন আমি একো নকৰি পেলাই যদি ভাবোঁ যে কি আৰু ভাল কৰিব পাৰি অনুপ্ৰেৰণাটো এনে টিচাৰৰ কথা কয় নাই দ্য বেষ্ট টিচাৰ ইনস্পায়াৰ্ছ এনেই এভাৰেষ্ট টিচাৰজনে বোলে পঢ়াইহে কিন্তু বেষ্ট টিচাৰৰ কাম হ'ল টু ইনস্পায়াৰ ডক্টৰ APJ আব্দুল কালামকতো কোনোবাই অনুপ্ৰাণিত কৰিছিলে কিমান বিশাল জীৱন বনিলে আপুনি চাওক কোনোবাই এটা শব্দ কৈছিলে চাগে আমিতো নাজানো তাৰ পৰা কি সৃষ্টি হয় মহাত্মা গান্ধীটো ইমান ৱেল এডুকেটেড আছিলে কোনটো শব্দত তেওঁ সেইখন ধুতি ল'লে দেশৰ কাৰণে জঁপিয়াই পৰি তেওঁতো বাহিৰত বিলাত ফেৰত আছিল নপঢ়া নুশুনা মানুহ নহয় আমিতো ইমানকণ পঢ়িলে আমাৰ অহংকাৰী হৈ যায় গতিকে খুব অনুপ্ৰাণিত কৰক তাতো আপোনাক হতাশ হ'ব কিবা হ'ব যি হয় হৈ থাকক কিন্তু অনুপ্ৰেৰণা নিজক দিবলৈও নেৰিব ল'ৰা ছোৱালীক দিবলৈও নেৰিব ঘৰত যি প্ৰাৰ্থনা আমি যে চিঞৰি প্ৰাৰ্থনা কৰিছিলোঁ মুক্তিধ্বনি স্পৃহত এই সন্ধিয়াৰ লগে লগে সিহঁতি প্ৰথমতে কিন্তু নাহে আপোনালোকে এই আগৰ সৰু ছোৱালী থাকোঁতে যেনেকৈ চিঞৰি একেলগে কৰাটো এইটো মেডিটেশ্যন মনে কৰিলে আকৌ কিবা ঘৰুৱা চিন্তা কাইলৈ কি কৰিব সেইকাৰণে চিঞৰটো মানে আপুনি যেতিয়া চিঞৰি পঢ়িব তেতিয়া অন্য কথা মনলৈ আহিব নোৱাৰে কামটো কৰোঁ কিন্তু কৰা ষ্টাইলটোৰ ওপৰত তাৰ প্ৰভাৱটো নিৰ্ভৰ কৰে কৰিলেই নহ'ব গতিকে প্ৰাৰ্থনা আপোনালোকে ধূপডাল জ্বলাই এই যে সন্ধিয়াই আমাৰ প্ৰাৰ্থনা হয় তাত অফুৰন্ত শক্তি আছে এনেই ভাল বিচাৰিলে নহ'ব আমি যিবোৰ ভাল এৰিলোঁ সেই ভালবোৰ যে আছিলে এইবোৰ এনেই নাছিলে নহয় কিবা কাৰণৰ কাৰণে আছিলে গতিকে আমি যি ব্যস্ত হ'লেও কিবা হ'লেও মই কাৰোবাক দায়িত্ব দিম সেই প্ৰাৰ্থনা ভাগত মোৰ ঘৰখনত লাগিব কিন্তু অকল নামঘৰত হ'লেই নহ'ব কাৰণ নামঘৰত আমি মাজে যাওঁ মাজে কৰা কোনো কাম শক্তিশালী নহয় যিটো সদায় হয় তাৰহে শক্তি থাকে এতিয়া কেইটামান আপুনি ডিছকাশ্যন কৰিম ডাউন ছাইড সিহঁতক যে লেকচাৰ দিলে বেয়া পায় সিহঁতক প্ৰতিটো কামত সোমাই গ'লে বেয়া পায় এইটো চায়েন্সে কৈছে যে 2 বছৰ নে 3 বছৰৰ পৰা ল'ৰাটোক বেলেগ বিচনাত শুৱাব লাগে
আমাৰ ল'ৰাটো এতিয়াওতো মোক মানে এইফালে মাকক ধৰি থাকে, এইফালে মোক ধৰি থাকিব লাগিব। ক'বলৈ সহজ, কৰিবলৈ টান। কিন্তু চায়েন্সে কৈছে মানে সিহঁতৰ আইডেণ্টিটিটো বিল্ড কৰিব লাগে, পৃথক এটা সত্তা, এটা ব্যক্তিত্ব। নহবা মাক দেউতাকৰ আইডেণ্টিটিটো যদি সোমাই থাকে, বহুত দিন নিশিকি ঘপককৈ ওলাই গ'ল, ঘপককৈ সিহঁতি দিশাৰা হৈ যায়। গতিকে পৃথক যে মই যে পৃথক, মই যে এটা সত্তা, মই যে ব্যক্তিত্ব, এই কথাটো আমি 2 বছৰৰ পৰা নোৱাৰোঁ। কিন্তু সিহঁতক আমেৰিকাত যেনেকৈ 18 পৰা লগতো নাৰাখে, চাবচোন। এইবিলাক ডেভেলপ কাণ্ট্ৰিবিলাকে যিবিলাক কৰিছে ফৰ এ ৰিজন। এতিয়া আমাৰ ইয়াত কি হয়, বিয়া পতাৰ পিছতো এতিয়া বহুত মাক দেখোঁ বিয়া হোৱাৰ পাছতো ছোৱালীক ফোনটোত এডভাইচ, মানে ঘণ্টা এডভাইচ, আমুক কবি, আমুক ক'লে আমুক কবি, তামুক ক'লে তামুক ক'লে আমুক ক'লে। মই কৈছোঁ এইটো ভাল কি হৈছে নাজানো, কিন্তু বেয়া বহুত হৈছে, এৰিয়ে নিদিয়ে। এতিয়া মোৰ গুৰুৱে কৈছে স্পৰ্টছ পাৰ্চনেও ৰিটায়াৰ লয়, তাৰপৰা কোচিঙলৈ আহে। কিন্তু আমি মানুহ অকল ল'ৰা ছোৱালীৰ ওপৰত লাগিয়ে থাকিব লাগে, আমাৰ ৰোলটো চেঞ্জ নহয়, একশ্যনটোৱে থাকি যায়। গতিকে আমি এটা আঁতৰৰ পৰা মনিটৰ কৰিব লাগে, প্ৰতিটো কথাতে জঁপিয়াই কৰিব নালাগে। যেনেকৈ আপোনাৰ হাৰ্টবিটটো চাবচোন, এনেকৈ এনেকুৱা হয় নাই বাৰু? আমি যদি তললৈ যাওঁতে হেঁচা মাৰি থওঁ, আমি জীয়াই থাকিম জানো? তললৈ যাওঁতে ভয় লগা কথা, কিন্তু সি ওপৰলৈ আহিবলৈহে তললৈ গৈছে। যদি সি কিবা এটা অকণমান কৰোঁতে তাক ধৰি ল'বি, ল'ৰাটোক বা ছোৱালীটোক। গতিকে এইটোৱে বুজিব যে তললৈ যাব, কিবা এটা গণ্ডগোল 2 এটা হ'ব। মইতো কৈছোঁ যে খালি গণ্ডগোলটো মাতি নানিবি, মোক গণ্ডগোল কৰবি। তেতিয়া মানে ভগৱানে দিয়াটো বা স্বাভাৱিকভাৱে হোৱাটোৰ লগত এইটো যোগ হৈ গ'ল, তেতিয়া দিগদাৰ হয়। যিটো স্বাভাৱিকভাৱে আহিব, গণ্ডগোল আহিবই, পেইন আহিবই, চৰো আহিবই। সেইকাৰণে মহান ব্যক্তিয়ে কৈছে যে নম্বৰ 1 killer of happiness is not sorrow, not pain. The number 1 killer of happiness is boredom, বিৰক্তি। মানে আমাৰ যিটো সুখটো বোলে দুখে মাৰিব নোৱাৰে, সুখটো বোলে কষ্টই মাৰিব নোৱাৰে, কাৰণ এইবিলাক টেম্পৰেৰী, দুখ কষ্ট টেম্পৰেৰী। আৰু দুখ কষ্টত মানুহে বহুত শিকেও। কেতিয়াবা আপোনাৰ আনন্দটো চকু পানী ওলায়, সেইটো আপুনি দুখ ক'ব নে সুখ ক'ব? গতিকে হেপিনেছ মাৰ্ডাৰ কৰা একমাত্ৰ কথাটো হ'ল বিৰক্তি, boredom। কিমান ধুনীয়া কথা হ'ব। আপুনি চাবচোন, কেতিয়াবা যদি ঘৰত দিনটো এনেই আছে, পিছবেলালৈ কি অৱস্থা হয়? আপুনি ওলাই গ'লে মনটো কিমান প্ৰফুল্লিত হৈ যায়। এই মানুহৰ মাজতে যাদুটো থাকে, কামৰ মাজতে যাদুটো থাকে। কোনো ৰিটায়াৰমেণ্ট নাই, যিমান দিন জীৱনৰ শেষ দিনালৈকে কাম আৰু কামবিলাক খালি অৰ্থ বহলে ভাল। ল'ৰা ছোৱালীবিলাকক বোলে জাজমেণ্ট দিলে বেয়া পায়, তইতো কেলি কৰিলি, তোৰতো বেয়া হ'ল। এইটো হ'ল সুপ্ৰিম কোৰ্টে জাজে দিয়া জাজমেণ্ট, বেয়া পায়। মানে মায়ে কৈ দিলে বেয়া, মোৰ ভাবিবলৈ একো নাই। মায়েতো জাজমেণ্ট দিয়ে দিলে বা দেউতাই জাজমেণ্ট দিয়ে দিলে, মইতো কি কৰিব লগা আছে? সি খালি জিদ্দি হ'ব, সেই মনটো মাৰি পেলাই ইফালে গুচি যাব। এতিয়া মোৰ গুৰুৱে কৈছে যে জাজমেণ্ট নিদিবা, আস্ক এ বিউটিফুল কুৱেশ্যন, প্ৰশ্ন সোধা, কামটো ভাল হৈছেনে বাৰু? আপুনি পাৰ্থক্যটো চাব। আপুনি প্ৰথমতে কি কৰিলে, থাকে নগৈ অকণমান ধৈৰ্য ধৰিলে, অকণমান এই যে পজটো, দাড়ি কমা যিটো পজ ল'ব লাগে, অকণ ৰৈ দিলে, খংটো উঠিল, ৰৈ দিলে, সেইটো কামটো ভাল হৈছে নাই বাৰু? তেতিয়া আপুনি কি কৰিলে, ল'ৰা বা ছোৱালীটোক চিন্তাবিদ বনাই দিলে, লাহেকৈ গুচি গ'ল। মায়েতো ক'লে সঁচাকৈ বাৰু কিমান পাৰ্থক্য। গতিকে ডু নট গিভ জাজমেণ্ট, আস্ক কুৱেশ্যনছ। দেন কৈছে এইটো বহুত ডাঙৰ কথা যে যিমান পাৰে সিমান ল'ৰা ছোৱালীৰ লগত দ্বন্দ্বটো, ৰিফটো আপোনালোকে আঁতৰাই ৰাখক। সৰু সৰু কথাতে কিবা কিবি লাগি যোৱা, কেতিয়াবা সিহঁতক মাৰি দিয়া, মাৰপিটটো কেতিয়াও কৰিব নাথাকে, বিশেষকৈ এইটো যুগত। আগতে আমাক মাৰিছিলে, খুব পিটন দিছিলে। মোক মায়ে এবাৰ পানী ঢালি দিছিলে পুৰা মূৰত, চৰবত 2 গিলাচ কৰি থৈছিলে, বা গ্লাছো মই খাই দিলোঁ। গতিকে আগততো খুব পিটন খাই, কাৰণে পৰিৱেশ আছিলে, অসীম ধৈৰ্য আছিলে, মা দেউতাহঁৰ ধৈৰ্য আছিলে। আমি তাৰ মা দেউতাহঁতক পাইছিলোঁ, আমাক গাঁৱত দোকানৰ মুখত ৰৈ থাকিলে পেহাইও পিটিছিলে। পেহা মানে এজন কোন পেহা, পেহাহে জানে, চবেই পেহা, চবেই মহা। আৰু যদি ঘৰত কওঁ সি পেহাই এচৰ দিলে, ঘৰত 2 চৰ দিব, এতিয়া আকৌ পুলিচৰ ওচৰত যাব। গতিকে আপুনি চাওক যে ল'ৰা ছোৱালীৰ লগত পৰাপক্ষত দ্বন্দ্বৰ চিটুৱেশ্যনলৈ যাব লাগে, ৰিফ্ট, মানে সিহঁতৰ লগত ষ্ট্ৰাগলটোলৈ যাব নালাগে। এইটোত ল'ৰা ছোৱালী কেতিয়াবা হেৰাই যায়। এটা কবিতা আছে, ফাদাৰ টু ছান, যে দেউতাক আৰু পুতেক একেখন চাদৰ তলতে থাকে, কিন্তু ইজনে সিজনৰ ভাষা বুজি নাপায়, ইজনে সিজনৰ লগতো কথা বতৰা নাপাতে, আছে কিন্তু এখন চাদৰ তলত। কিমান কৰুণ, মানে দেউতাকৰ এইটো মনৰ ভাৱ প্ৰকাশ কৰিছে। ইটোৱে সিটোৰ ভাষা বুজি নাপায়, সিটোৱে কিন্তু আৰম্ভণিতে একদম
দুটা একদম এনেকুৱা আছিলে কিন্তু এটা সময় আহি গ'ল বিশেষকৈ টিনেজ অৱস্থাটোত এইটোৱে সেইটোৰ ভাষা বুজি নাপায় তাৰ কি কাম চাল চলন একো বুজি নোপোৱা হ'ল অলপ ধৈৰ্য ধৰক অলপ প্ৰশ্ন কৰক অলপ দ্বন্দ্বটো পৰাপক্ষত মাৰপিটটো দূৰৰে কথা যাতে সিহঁতৰ সন্মান হানি নহয় সেইটো খুব গুৰুত্ব দিব এতিয়া গোটেই কথাখিনি যদি মই অভাৰঅল চাই পেলাওঁ তাতে আমি গম পাম যে আমি খুব দয়ালু হোৱাৰ প্ৰয়োজন থাকে গুৰুৱে কৈছে যে পৃথিৱীত যদি তুমি এটাহে হ'ব পাৰা তুমি দয়ালু হোৱা খুব দয়ালু খুব আমি ধৈৰ্যৰে কামখিনি কৰিব লাগিব আৰু আমি কি কৰোঁ আমি এটা সময়ত পঢ়াটো বাদ দি দিওঁ এই যে আমাৰ গণ্ডগোল হৈছে তাৰ মূলতে হ'ল আমি মহিলাসকলে বিয়াৰ পাছত পঢ়া বাদ দি দিয়ে আৰু আমাৰ পুৰুষসকলে চাকৰিটোৰ পিছত পঢ়া বাদ দি দিয়ে সকলো নহয় এই পঢ়া যে বাদ দিওঁ আমাৰ জ্ঞানটো পুৰণা আৰু পৃথিৱীখন নতুন এই বৃহৎ গেপটোৱে এই ল'ৰা ছোৱালীৰ লগত দ্বন্দ্বটো সৃষ্টি কৰে কাৰণ সিহঁতৰ কথাবোৰ আমি বহুতখিনি বুজিব নোৱাৰোঁ গতিকে আমাৰ এটা কৈছে যে ৰিড কণ্টিনিউৱাছলি টিল দ্য লাষ্ট ব্ৰেথ অফ ইয়ৰ লাইফ জীৱনৰ শেষ দিনালৈকে কিবা নহয় কিবা পঢ়ি থাকিব লাগে এটা যে ডিমেনচিয়া হয় পাহৰা আপোনাৰ স্মৃতি হেৰাই যায় বহুতৰ 60, 65, 70 সেইটো কেতিয়াও নহয় তেতিয়া কাৰণ এই মাছলটো এক্সাৰচাইজটো ৰিডিঙে মাছলটো ব্ৰেইনৰ মাছলটো এক্সাৰচাইজ দিয়ে এনে চকুকেইটা লেন্সৰ নিচিনা কেমেৰা লেন্স আচলতে এক্সাৰচাইজটো ৰিডিং কৰিলে ব্ৰেইনৰ এক্সাৰচাইজ হয় পাহৰা ৰোগো নহয় আমাৰে লাভ হ'ব আৰু সিহঁতক তেতিয়া কিছুমান কথা আমি সেই মহান ব্যক্তিৰ জীৱনী আত্মজীৱনী পঢ়িলে আটাইতকৈ সহজ কি পঢ়িম কিতাপটো ঢেৰ আছে কোনোবা বিখ্যাত হ'বলৈও কিতাপ লিখে একো পঢ়ি লাভ নাই যে মহান ব্যক্তিৰ মৃত বা জীৱিত মহান ব্যক্তিৰ লগত বন্ধুত্ব কৰিব লাগে এটা মৃত ব্যক্তিৰ লগত কেনেকৈ বন্ধুত্ব কৰিম যে তেওঁৰ আপুনি জীৱনী বা আত্মজীৱনী তেওঁতকৈ বেছি ভাগ্যৱান আমি কাৰণ তেওঁ গোটেই জীৱনটো আমি এখন কিতাপতে 100 পৃষ্ঠা 200 পৃষ্ঠাত পাই গ'লোঁ গতিকে আপোনালোকে যদি কণ্টিনিউৱাছলি মইতো কণ্টিনিউৱাছলি পঢ়ি থাকোঁ নহবা ইয়াৰ মই দুটা লাইনো ক'ব নোৱাৰিলোঁ হয় কাৰণ মানুহে এটা জীৱনত গোটেই অভিজ্ঞতাৰে সকলো কথা ইমান বয়সত গম নাপায় গতিকে কণ্টিনিউৱাছলি আমি সকলোৱে ষ্টাডি কৰিব লাগিব কিন্তু আৰু কণ্টিনিউৱাছলি যদি মাকে পঢ়ি থাকে এইটোও চাই থাকিব পাৰি ইয়াতো এইটো ইমান কাম নহ'ব এইটোত যদি মই ৰতন দাদাকো চাই থাকোঁ মায়েও চাই আছে ময়ো চাইছোঁ ছেইম এইটো থৈ লাগিলে মই প্ৰিণ্ট আউট উলিয়াই লওঁ ইয়াত যদি কিবা আছে প্ৰিণ্ট আউট কিতাপখন যদি মই চাই আছোঁ তাৰ সাহস নাই বেছি দেৰি মোবাইল ফোন চাই থাকিব মানে উপদেশতকৈ আৰু সি শ্ৰেষ্ঠ গতিকে আপোনালোকে যদি আপোনালোকে চাবচোন কিমান লাভ আয়ুসো বাঢ়িব সকলো নিজৰে লাভ তাৰপিছত ছাইড ইফেক্ট হিচাপেহে ল'ৰা বা ছোৱালী লাভ হৈছে মূল লাভটো নিজৰ স্মৃতি শক্তি প্ৰখৰ হ'ব আয়ুস বাঢ়িব কাৰণ ব্ৰেইনটোৱেতো আমাক গোটেই শৰীৰৰ শক্তিটো ধৰি ৰাখে লাষ্টলৈকে গতিকে ব্ৰেইনৰ যদি এক্সাৰচাইজ হ'ব গতিকে এজন মোৰ গুৰু আছিলে আমাৰ শ্ৰীমন্ত শংকৰদেৱ চব মই আগতে আমেৰিকান গুৰু এজনৰ কথা কওঁ 99.9ত ঢুকাইছে 6 ঘণ্টা দৈনিক পঢ়ে কিন্তু আপুনি ইমান দূৰলৈ যাবই লাগে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱলৈ চব 120 বছৰ he was a versatile genius সকলো বিষয়তে পাৰ্গত আছে কলা সংস্কৃতি অসমীয়া যিমান আছে চবতে সকলো বেছিভাগ তেওঁৰ সৃষ্টি গতিকে বোলে মই এতিয়াও আপুনি গিটাৰ বজাব পাৰে এতিয়াও গান শিকিব পাৰে এতিয়াও আপুনি কিবা নতুন স্কিল এতিয়াতো স্কিল ইণ্ডিয়া এতিয়া বোলে মোৰ বয়স হ'ল বহুতে কয় বোলে বয়স হ'ল বোলো কিমান হৈছে বোলে 55 বছৰ মই বোলো আমাৰ প্ৰাইম মিনিষ্টাৰ বয়স কিমান বোলে জানো বস্তুটো তেনেকৈও হ'ব পাৰে কিয় বয়স হৈছে 120 বছৰ শংকৰদেৱ আছিলে তেতিয়াতো ইমান মেডিকেল চায়েন্সৰ এডভান্স নাছিলে গতিকে আমি গুৰু শংকৰদেৱৰ যদি জীৱনটো আমি ষ্টাডি কৰোঁ তেতিয়া আমি কথা বহুত কম পাম যে অনবৰতে কৰ্মত লিপ্ত থকা ভাল কম আৰু অধ্যয়নে আমাক কিমান মহিয়ান কৰিব পাৰে এনেকুৱা মানুহৰ লগত বেছিভাগ সময় কটাও আৰু সিহঁতেও ক'ব মই আপোনালোকৰ যোগেদি সিহঁতলৈ এৰি দিছোঁ এনেকুৱা মানুহৰ লগত বেছি সময় কটাব who are better than you যি আপোনালোকতকৈ পইচাৰ ক্ষেত্ৰত নহয় মানসিকভাৱে বিভিন্ন ক্ষেত্ৰত বেছি ৱাইজাৰ জ্ঞানী মানে মই চমুকে ক'বলৈ গ'লে ইউ স্পেণ্ড মোৰ টাইম উইথ পিপুল হু আৰ বেটাৰ দেন ইউ মানে কি কৰে মোতকৈ উচ্চ খাপৰ মানুহজনে উচ্চ চিন্তাৰ মানুহজনে মই ইয়াত আছোঁ ইয়াত আছোঁ নহয় তেওঁ মোক টানি নিয়ম কৰে আৰু যে মই কেতিয়াবা মই সহায় কৰিবলৈ তলত থাকিব পাৰিম কিন্তু যদি সদায় তলতে থাকোঁ তলৰজনে মোক তললে টানি ইটছ এ গেম অফ এভাৰেজ হৈছে কিমান ধুনীয়া কথা চব এইবিলাক যেতিয়া পঢ়ি থাকোঁ ক'ত তই ইউনিফৰ্ম বিকিবলৈ মন যাব ইয়াত জোতা বিকিবলৈ তোৰ চাইজ কিমান বোলে 6,000 মোৰ 7 এযোৰ ছুটি হ'লে যদি দীঘল হ'ল এইবিলাক ক'ৰ পৰা আহে এই অধ্যয়ন নথকাৰ কাৰণ মই যদি ইয়াত আমি আৰম্ভ কৰিছিলোঁ 2006 পৰা যদি মই নপঢ়িলোঁ হয় ইউনিফৰ্মটো নিশ্চয় বিকিলোঁ
গতিকে এনেকুৱা ক'লে নহ'ব যে তেওঁ মোক কৈছে তেওঁ এইটো গোটেই যাত্ৰাটো তেনেকুৱা। আৰু এটা সেইদিনাখন এজন গুৰুৱে কৈছে যে বন্ধুৰ চাল চলন লক্ষ্য কৰিবা। ল'ৰা বা ছোৱালীৰ বন্ধুৰ চাল চলন, বন্ধুৱে বহুত কথা কয়। এটা বন্ধুৰ চাল চলন কেনেকৈ লক্ষ্য, এইটো বৰ ইম্পৰ্টেণ্ট কথা, এইটো মই ৰিচেণ্ট পাইছোঁ। বন্ধুৰ চাল চলন কেনেকৈ লক্ষ্য কৰিম চাব। অলপ দেৰি হৈছে, মই দেৰি হোৱাটো আপোনালোকে বৰ হৈছে নে কি হৈছে মইতো লক্ষ্য কৰা নাই। মই খালি এইটো এটা সুযোগটো মই ল'ব বিচাৰিছোঁ। বন্ধুৰ চাল চলন কেনেকৈ কয় নাই যে শ্বেক্সপিয়াৰে কৈছে এ পাৰ্চন ইজ ন'ন বাই দ্য কোম্পানী হি অৰ শ্বি কিপছ, যে এজন মানুহ চিনি বা তেওঁৰ সং চাই। ভাল সংগে ভাল সং টানে, বেয়া সংগে আমাৰ যেনেকৈ ভালেই পায় ভালক, বেয়া পায় খালক নে কি কয়। এতিয়া বোলে তোমাৰ বন্ধুবোৰ বুদ্ধি কৰি কি কৰিবা, কেনেকুৱা সংগৰ লগত ফুৰিছে আপুনিতো চব নাজানিব। এদিন কি কৰিব, তাৰ বাৰ্থডেতে শুন হেৰি কৰিবাচোন, তোমাৰ বন্ধু গোটেইকেইজন মাতি দিবা। আহি নিশ্চয় আটাইতকৈ বেছি যিকেইটাৰ লগত ঘূৰি সেইকেইটাকে মাতিব। এইটো বুদ্ধি, তোমাক গোটেইকেইটা মাতি দিবা, এইবাৰ তোমাৰ বাৰ্থডেটো মই পাতিম ধুনীয়াকৈ। গোটেইকেইটাই আপুনি লক্ষ্য মাকবিলাকে বুজি পাই যায়, কিন্তু গোটেইকেইটাকে মুখকেইখন চাব, গোটেইকেইটাকে অধ্যয়ন কৰিব লাগে, লিখি ৰাখিব। এই চলি দীঘলটো আমুকটো তামুকটো নামটো চবেই নাজানিব পাৰে। কিমান ষ্টাডিয়ে আপোনাক কি কৰিব পাৰে, যে ৰিড কণ্টিনিউৱাছলি বুলি যে কৈছে, এইবিলাক আপোনাৰ আপুনি ভাবিব 2-3খন কিতাপ পঢ়িলে আকৌ অহংকাৰী হৈ যাওঁ, এইটো পঢ়িলে হ'লে আৰু কি পঢ়ি থাকিবলৈ আছে ন। এই কথাটোকে চাব কিমান তাৰ পাৱাৰ আছে, যে বন্ধু গোটেইকেইজন আপুনি যি হাবা ধৰি খাই আছিলে তাৰ লগত ঘূৰি আপুনি একেদিনাখনে তেওঁলোকৰ দৰ্শন হৈয়ে যাব। তাৰপৰা ফোন নাম্বাৰ এটা লৈ মাৰ ফোন নাম্বাৰটো দি আছোঁ, কেতিয়াবা মাৰ লগতে পইচা দি প্ৰেজেঞ্চত কাকো গালি নাপাৰিব। সেইখন এনেকুৱা এটা উদাহৰণ হৈছে, এগৰাকী শিক্ষকৰ ওচৰত মৰি আছিলোঁ, মানে কেতিয়াবা খঙতে কৰিছে এইবিলাক, মানে ভাল সময়ত কিয় নকৰে। মানে মাকে কিবা এটা কথা কোনোবা এজন শিক্ষক নে ছাত্ৰৰ বিষয়ে কৈ আছে, ছাত্ৰ নে ছাত্ৰীজনীয়ে কাষতে ৰৈ মাকক কমেণ্ট দি আছে। তাই মাকক কয়, মাকে টিচাৰজনক কৈছে। এইটোত খন্তেকীয়া খংটো ছেটিছফাই হ'ব, কিন্তু লোকচান হয়, কাৰণ সিহঁতৰ পিছলৈতো অভ্যাস হৈ যায়। গতিকে ছাত্ৰ ছাত্ৰীৰ যিমান কষ্ট হ'লেও ছাত্ৰ ছাত্ৰীৰ প্ৰেজেঞ্চত কাকো দোষাৰোপ কৰা বা গালি পৰা, বিশেষকৈ শিক্ষক আৰু শিক্ষকসকলো মানুহে তেওঁলোকৰো ভুল হ'ব পাৰে। বিশেষকৈ শিক্ষকক কেতিয়াও নিজৰ সম্পত্তিৰ লগত ল'ৰা ছোৱালীক কানেক্ট নকৰিব। তোৰনো আমাৰ ল'ৰা এটাহে, তোৰনো খাবলৈ কি হেৰি আছে, এই সোপাটো কোনে আহিব, দেউতাইতো কালে কৰিছে, দেউতাইতো তোলে কৈ থৈ গৈছে, হৈ গ'ল আৰু এই এলেহুৱা হোৱাটো কথা। এইটো চব কিমান পাৱাৰফুল কথা, যে কেতিয়াও নিজৰ সা সম্পত্তিৰ লগত ল'ৰা ছোৱালী কেতিয়াও টানি নানিব। তাৰ এটা কথাই ক'ব যে মোৰ দায়িত্ব তহঁতক বেষ্ট অফ বেষ্ট এডুকেশ্যন দিয়ে, তাৰপিছত ইট ইজ ইয়'ৰ চেল্ফ জাৰ্ণি, নিজৰ যাত্ৰা। কাৰণ লোকে দিয়া গিফ্টত সিহঁতি একো মূল্য বুজি নাপায়। লোকে দিয়া পইচা, লোকে দিয়া সম্পত্তি, তাত ঘামটো সোমাই থাকিব লাগিব, তাত কষ্টটো সোমাই থাকিব লাগিব। সেই যাত্ৰাটোতে ফূৰ্তি থাকে, বস্তুটোত নাথাকে। গতিকে সেইকাৰণে বহুত কোটি টকাও নষ্ট কৰি পেলাই কোনোবা ল'ৰা পাছত। ল'ৰা ছোৱালীক এটা টাৰ্গেট দিয়ক, হায়াৰ গ'ল। চাবচোন সিহঁতক পৰীক্ষালৈ এবছৰ আছে, পৰীক্ষালৈ 6 মাহ আছে, নপঢ়ে। ল'ৰা ছোৱালীক এই পৰীক্ষাটো বাদ দিও এটা বুলি তুমি টাৰ্গেট ছেট কৰা। যেনেকৈ ডক্টৰ কালামৰ জীৱনটো গৈ পেলাই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হ'ল, তেনেকৈ এটা বুলি তুমি হায়াৰ টাৰ্গেট, এই হায়াৰ টাৰ্গেটটোৱে কি কৰিব, ইয়াক টানি থাকিব। আপোনাক ক'বলৈও সুবিধা হ'ব, তোমাৰতো এইটো পৰীক্ষাও আছে, অকল কোৰ্চৰ পৰীক্ষাটোৱে নহয়, এইটো পৰীক্ষাও আছে, তোমাৰ এইটো আছে। যেতিয়া এটা উচ্চ খাপৰ আপুনি মানে ডক্টৰ কালামে কি কৈছিলে, টু ড্ৰিম স্মল ইজ এ ক্ৰাইম, যে সৰু সপোন দেখাটো এটা অপৰাধ। আপোনাৰ যদি সপোনটোৱে ইয়াত থাকে, কৰিব লগা একোৱেই নাই। গতিকে এটা হায়াৰ ৰিয়েলিষ্টিক বাস্তৱধৰ্মী টাৰ্গেট দিব লাগে, পঢ়া বাদ দিওঁ। সেই টাৰ্গেটটোৱে কি কৰিব, তাৰ সময়টো মানে এনেকুৱা ভাবিব যে মোৰ সময় নাই, নহবা আপোনাৰ কাইলৈ কৰিম, পঢ়িলে কৰিম, নাইবা গুৰুক মাতি আনি পায়সকণ দি পেলাই বৃহস্পতিবাৰ পৰা পঢ়িম, এনেকুৱা। গতিকে এই টাৰ্গেটটো সিহঁতক আনি অলৱেজ হেল্প দেম টু ছেট এ হায়াৰ টাৰ্গেট। ইণ্টাৰনেটটো বাহিৰে যিটো কৈ গ'ল, ইণ্টাৰনেট বা মোবাইল ফোনৰ যিটো দৌৰাত্মক, এইটোৰ কাৰণে এটা সহজ বুদ্ধি হ'ল, আপোনালোকে ৰুটিনত এটা ইণ্টাৰনেট টাইম ফিক্স কৰি দিয়ক। যেনেকৈ এইটো ফিজিক্স বা পলিটিকেল চায়েন্স, এইটো কেমেষ্ট্ৰি, এইটো 4 বজাৰ পৰা 5 বজালৈ ইণ্টাৰনেট টাইম।
সিহঁতক যদি নাচাবি বুলি কয় এইটো ভুল কথা, কাৰণ তাত শিকিব লগা বহুত কথা আছে। আৰু যদি একো ডিচিপ্লিন নাথাকে, একো ডিচিপ্লিন নাথাকিলে লাইফটো জিটি হৈ যাব। গতিকে যেনেকৈ এটা ৰুটিনটো লাগিবই, যিমান বৰিং হ'লেও ক'ব যে ৰুটিন লাগিবই, কাৰণ ৰুটিনটোৱে কি কৰে দিনটো আপোনাৰ গুৰুত্বপূৰ্ণ কৰি পেলায়। কাৰণ এইটো হ'লনে এইটো হ'লনে এইটো হ'লনে, খোৱাৰ আগতে চাই টিক 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 টিক, এইটো নহ'লে এইটো কাইলৈ। যদি একোৱেই নাই পৰীক্ষা আহিলে পঢ়ে, তেতিয়া পৰীক্ষাৰ আগত এমাহ পঢ়ে। গতিকে ডেইলি ৰুটিনটো মাষ্ট। সেই ডেইলি ৰুটিনটোতে 4 বজাৰ পৰা 4:45 বা 4 বা 5টালৈ দিছ ইজ ইণ্টাৰনেট টাইম। ডিচিপ্লিন আহি গ'ল, সিহঁতক চাবলৈ মানাও কৰা নাই আৰু সিহঁতি চাইছেও আৰু উইথ ডিচিপ্লিন। গতিকে এইটো কি কৰিব যে তুমি যিখিনি তোমাৰ সিহঁতে কিন্তু ক'ব, কেতিয়াবা ফাঁকিও দিব যে মোৰ এইটো চাবলৈ আছে, এইটো চাবলৈ আছে, এইটো চাবলৈ আছে। সেইটো ক'ব তুমি যে পঢ়িবা, ফিজিক্স পঢ়িছা, তুমি ডায়েৰীখনত চাবলগীয়াটো লিখি থ'বা। যেতিয়া তোমাৰ টাইম আহিব তেতিয়া তুমি এইটো উলিয়াই ল'বা। ফাৰ্ষ্ট তুমি পঢ়াকেইটা উলিয়াই লোৱা, তাৰপৰা তোমাৰ যিটো আছে সেইটো চাবা। অকণমান 10 মিনিট সি গান এটাও চাব, কিবা চাব, সেইটো চাব লাগিব। আকৌ কৈছোঁ ক'বলৈ সহজ, কৰিবলৈ টান, কিন্তু অকণমান ধ্যান কৰি যদি লাগি থাকে সম্ভৱ হৈ যাব। ফোনটো যেতিয়া আঁতৰাই নিব কিবা কাৰণত, কিছুমান ক'লেও ফোনটো আঁতৰাই নিয়ে, ফোনটো যদি কিবা কাৰণত আঁতৰাই নিয়ে, চাপ'জ এই ফোনটো হিষ্ট্ৰী আছিলে, এইটো এডিকশ্যন দেই, এইটোত মানে কেমিকেল ৰিলিজ হয় ব্ৰেইনত, ড'পামিন বুলি যিটো কেমিকেল ৰিলিজ হয়। এইটো যেনেকৈ আমি কিছুমান ধৰক খেলি পেলাই কাৰোবাৰ ড'পামিন ৰিলিজ হয়, কোনোবাই আকৌ ড্ৰাগছ খালেহে ড'পামিন ৰিলিজ হয়। তো তেনেকৈ ফোনটো বিশেষকৈ শ্বৰ্ট ৰিলছবিলাক বহুত মাৰাত্মক। এই ৰিলছবিলাক যেনেকৈ এনেকৈ ছেকেণ্ড আমাৰ ব্ৰেইনটো ভগৱানে তেনেকৈ বনোৱাই নাই। ব্ৰেইনটো এইটোতো নাছিলে ভগৱানে ব্ৰেইনটো সৃষ্টি কৰোঁতে, লাহে লাহে ই মিলি যাব, তেতিয়া বেয়া হ'ব। এই ব্ৰেইনটো সৃষ্টি কৰোঁতে ভগৱানে ধ্যান কৰিবৰ কাৰণে দিছিলে, ঘণ্টা পঢ়িবৰ কাৰণে, ঘণ্টা ৰিচাৰ্চ কৰিবৰ কাৰণে। এইটো যে ক'লে, এইটো কৰাৰ কাৰণে আমাৰ এটা বেমাৰ সৃষ্টি হৈছে, এইটো নাম ডেড ব্ৰেইন। ব্ৰেইনটোৰ কিছুমান চেলছ ডেড হৈ যাব, ব্ৰেইনটো কনফিউজ হৈ যায়, কাৰণ এইটো তাৰ কাম নহয় এনেকৈ চোৱাটো। গতিকে ফোনটো যদি আঁতৰাইও নিয়ে, তাক কিবা এটা চাপ'জ আপোনাৰ এইটো চাই আছিলে নহয়, এইটো আঁতৰাই থ'লে তাৰ এটা কাম একো নাই নহয়, লাহেকৈ আকৌ এইটো আনিব, কাৰণ মানুহ এনেই থাকিব নোৱাৰে। আপুনি এইটো আঁতৰাই নিব ন, তাক কিবা এটা তাৰ ইণ্টাৰেষ্ট থকা কিবা এটা হাতত তুলি দিব, লাগিলে খেলা হওক কিবা খালী থাকিব নিদিব। যেতিয়া সেইটো সোমাব, লাইক এখন উপন্যাসো হ'ব পাৰে, সোমাব, প্ৰথমতে নপঢ়িব পাৰে, যেতিয়া ইণ্টাৰেষ্ট আহিব সেইটো পাহৰি যাব। মানে ৰিপ্লেচ দ্য ফোন উইথ ছামথিং ইণ্টাৰেষ্টিং ফৰ দ্য বয় অৰ দ্য গাৰ্ল। নহ'বা যদি আঁতৰাই লৈ যায় জোৰকৈ, সি খালী হৈ যাব, এদিন দুদিনৰ পিছত আকৌ সি সেইটো খায়। আৰু বিশ্বাস কৰিব আমাক, কাৰণ আপুনি চাব বিশ্বাসী মিলয় হৰি, আমি সকলো আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণেই লাগি আছোঁ। আৰু মোৰ এটা অভিজ্ঞতা আছে যে ইয়াত যিমান ল'ৰা ছোৱালী খুব ভাল হৈছে, সকলোৰে এটা কমন কথা দেখিলোঁ, এই লাষ্টৰ দিনটোলৈকে তেওঁলোকে অনুষ্ঠানটোক বিশ্বাস কৰে। কাৰণ এইটো এটা টিম ৱৰ্ক। আমি যেনেকৈ কৈছোঁ, আমি যিখিনি ভাল কামৰ কথা ক'লোঁ, কাৰ কাৰণে কৈছোঁ? আপোনালোকৰ সন্তানৰ কাৰণে। গতিকে এই বিশ্বাস যিটো থাকিব, ইয়াৰ মাজতে উঠক পটক হ'ব, মাৰ্কছ কম পাব, হ'ব, কিবা কিবি খং উঠিব, সেইটো আমি জেৰি ল'ম, সেইটো আমি একেলগে, মোক যদি গালিও পাৰে, এতিয়াও আপোনালোকৰ যিখিনি ক'ব লগা আছে, তাত যদি খুব কঠোৰো কিবা ক'ব লগা থাকে ক'ব, কাৰণ আমি শিকিব লাগিব, কোনোটো একো সকলো কথা নাজানে। গতিকে এই গোটেই কথাখিনি মিলাই ক'লোঁ যে বিশ্বাস কৰিব, আৰু যিখিনি কথা ইম্পৰ্টেণ্ট হয় আমালৈ কমিউনিকেট কৰিব। গ্ৰুপ টিচাৰ আছে, এজন টিচাৰৰ এগেইনষ্টত 7-8জন 9জন ষ্টুডেণ্ট আমি দিছোঁ। হোম ভিজিট লাহেকৈ আৰম্ভ কৰিছে, আপোনালোকৰ ঘৰলৈও যাব। গতিকে সেইখিনি আমি ব্যৱস্থা কৰিছোঁ, তেখেতসকলৰ কথাখিনি ক'ব, আমাকো ফোন যোগে জনাব। গতিকে আমি সকলো লাগি ভাগি আহক, যে এই ল'ৰা ছোৱালীকেইটাৰ কাৰণে কিন্তু সময়টো বৰ সহজো নহয়, কাৰণ সিহঁতৰ ওপৰতো বহুত এক্সপেক্টেশ্যনৰ ভাৰ, কম্পিটিশ্যন, এক্সপেক্টেশ্যন। মই কেনেকুৱা দেখিছোঁ, মোৰ চুলিকডাল কেনেকুৱা, এই কিতাপখনতে এই কথাটো লিখা আছে। মই মাত্ৰ 4টা লাইন পঢ়ি দিম আপোনালোকক। G.D. Sawyer কৈছিলে, জৰ্জ বাৰ্নাৰ্ড শ্ব নাম শুনিছে আপোনালোকে, তেওঁ কৈছে ইউথ ইজ ৱেষ্টেড অন দ্য য়াং, যে ডেকা কালটো আটাইতকৈ ভাল। এতিয়া যদি আপোনাক কয় যে এইখিনি জ্ঞানেৰে মই ডেকা অৱস্থালৈ ঘূৰি যাওঁ, কিমান ভাল হ'ব? কাৰণ আমি যেতিয়া ডেকা হৈ থাকোঁ, ডেকাটো উপভোগ কৰিব নোৱাৰোঁ, যি টি কৰি থাকোঁ, যে সেই সময়ৰ শক্তিটো আমি ব্যৱহাৰ কৰিব নাজানো। এতিয়া যদি ভাবোঁ যে সেই সময়ত যদি মোৰ এইখিনি জ্ঞান থাকিলে হয়, মই ইমান ধুনীয়াকৈ জীৱনটো ব্যৱহাৰ কৰিলোঁ হয়। G.D. Sawyer কৈছে ইউথ ইজ ৱেষ্টেড অন দ্য য়াং, যে য়াংবিলাকে ইউথটো ৱেষ্ট কৰে নজনাৰ কাৰণে। শুনিব,
Our job in life is to protect our curiosity and enthusiasm against the storms that life brings. যে জীৱনটোত বহুত ধুমুহা আহিব, তাৰ পিছত কিন্তু অনুসন্ধিত চুৰু নেৰিব, আগ্ৰহী হৈ থাকক আৰু ইনস্পায়াৰ কৰি থাকক যিমান ধুমুহাৰ পাছতো। চাৰ্লি মংগাৰ যিজন 99.9 ইয়াৰ্ছত ঢুকাইছে, 6 ঘণ্টা দৈনিক পঢ়িছিলে, যাক ল'ৰা ছোৱালীয়ে জোকায় আমাৰ দেউতা এখন কিতাপ যাৰ দুটা ভৰি আছে, মানে কিতাপখনৰ দুটা ভৰি আছে, মানে আঁতৰৰ পৰা কি দেখে, অকল কিতাপখন দেখে আৰু ভৰিকেইটা ওলাই থাকে, ভৰিকেইটা দেখে। তেওঁ কৈছে, ইট ইজ নট গ্ৰীড, ইট ইজ এনভি দেট ড্ৰাইভছ দ্য ৱৰ্ল্ড। যে লোভে নহয়, জেলাচিয়ে পৃথিৱীখন ড্ৰাইভ কৰি আছে। এই ল'ৰা ছোৱালীবিলাকৰ জেলাচিও থাকে, ইটো ভাল নে সিটো ভাল, কম্পিটিশ্যন, মাৰ্কছ, দিছ ডেট, মই কেনেকুৱা দেখিছোঁ, আমুক তামুক। কেন ইউ ইমেজিন দ্য প্ৰেছাৰ অন দেম? সিহঁতে কিমান প্ৰেছাৰত আছে। ডেডলাইনছ, যে ডেডলাইন আছে, এইটো প্ৰজেক্ট ছাবমিট কৰিব লাগে, দিছ কৰিব লাগে, ডেট কৰিব লাগে। ফিয়াৰ অফ মিছিং আউট, যে কিবাটো মই নাপাম নেকি, হেৰাই গ'ল নেকি চান্সটো। টিচ এবাউট হাউ দে লুক, কোনোবাই জোকাই, তই এনেকুৱা দেখিছ, তেনেকুৱা দেখিছ, ভাল দেখিছ, বেয়া দেখিছ। আমি নভবা বহুত কথা সিহঁতৰ পৃথিৱীত চলি আছে, যে কোনোবাই জোকায়ো, তোৰ এনেকুৱা লাগিছে, তেনেকুৱা লাগিছে। No one can have everything, কাৰো সকলো নাথাকে। There is always someone taller, কোনোবা বেছি ওখ থাকিবই মোতকে, better looking, মোতকে ধুনীয়া মানুহ থাকিব, richer, বেছি ধনী থাকিব, smarter, বেছি স্মাৰ্ট থাকিব। At that age, সেই ডেকা বয়সটোত, there are patience and desires, আমাক কিবা এটা কাম কৰিবলৈ হেঁপাহ আছে, আগ্ৰহ আছে, আমাৰ বয়স আছে, but নাই কি উইদাউট মেচিউৰিটি, মেচিউৰ্ড নহয় সিহঁতি। সেইকাৰণে সিহঁতি কিছুমান অনিচ্ছাকৃতভাৱে ভুল কৰে। They are like a mountain stream susceptible to flooding of emotions. যে সিহঁতৰ গোটেই, আমি নভবাকে সিহঁতৰ গোটেই মনটো আবেগেৰে বিপল হৈ থাকে, আন্দোলন চলি থাকে, আবেগৰ ঢৌ চলি থাকে। In your 30s, you are fast flowing river. যেতিয়া আপুনি 30 বছৰলৈকে যায়গে, সেই ৰিভাৰখন গতিত প্ৰবাহিত, সিহঁতৰ ৰৈ থাকে। যেতিয়া 30 বছৰ হয়, গতিত প্ৰবাহিত হ'বলৈ লয়। A mature river in your 40s, 40 বছৰ লগে লগে ৰিভাৰখন মেচিউৰ হয়। And if you have lived well, আৰু যদি জীৱনটো ভালকে চলাইছে, a sea in your 50s. চাওক আপোনালোকৰ কাৰণেও কিমান ভাল খবৰ আছে। এই আমাৰ হৈ গ'ল আৰু, আমাৰ জীৱনটো কি আছেগে আৰু, কেইদিন থাকিম ন। কৈছে যে হ'বলৈ আচল ভাল হ'বলৈ বাকী আছে। 50s কি হ'ব? মেচিউৰ ৰিভাৰ, মেচিউৰ ৰিভাৰ এণ্ড অ'চিন, আৰু সাগৰ মহাসাগৰ হ'ব ইন ইয়ৰ 60s। তেতিয়া বহুতখিনি হ'বলৈ বাকী আছে। With the young, you must have 3 rules. তিনিটা ৰুল আপোনালোকে সিহঁতক পৰিচালনা কৰোঁতে চাব। Do not be judgmental. মই যিটো কথা কৈছোঁ, সিহঁতক জাজমেণ্ট নিদিব, ভাল বেয়া এইটো কৰিলি। See the world from their eyes. পৃথিৱীখন সিহঁতৰ দৃষ্টিৰেও চাব। আমি নিজৰ দৃষ্টিৰে চাওঁ, ভাল হ'ল বেয়া হ'ল, এই গলি সিহঁতৰ জেগাত গৈ চাব যে সিহঁতি কি অনুভৱ কৰিছে। Guide if you can, পাৰে যদি সিহঁতক গাইডেঞ্চ দিয়ক। Get out of their way if you can, সিহঁতৰ ৰাস্তাৰ পৰা আঁতৰি দিয়ক যদি গাইড কৰিব নোৱাৰে, মানে সিহঁতক মিছগাইড নকৰিব। কাৰণ সিহঁতি ভুল কৰিও শিকিব, ভুল কৰিও ভাল হ'ব, কিন্তু আমি মিছগাইড কৰিলে সিহঁতৰ লোকচান হ'ব। ভুল কৰাটো জৰুৰী, এনেকৈ কয় ডৰ কে আগে জিত হে। Be either way, always be kind, সদায় দয়ালু হ'ব। For you have no idea what they are going through, সিহঁতৰ মনত কি চলি আছে আমি নাজানো। Technology has put them in a world, technology সিহঁতক কি বনালে? A constant stream of information over, অনবৰতে খবৰ 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 খবৰ, সেই খবৰ হৈ গৈছে। আগতে আমাৰ দিনত খবৰ নাছিলে, এতিয়া সিহঁতৰ খবৰেই গোটেই খবৰ। They live in a post-truth world, সিহঁতৰ পৃথিৱীখনত সঁচাৰ অভাৱ। কোনটো সঁচা কোনটো মিছা লিখিছে ইমান ধুনীয়াকৈ চাব। Filters and deepfakes mean they can neither trust what their eyes see nor what their ears hear. এজন মই ছোৱালীজনী দেখিলোঁ, মানে ফেচবুক নে ইনষ্টাগ্ৰামত, তাৰ পিছত আকৌ ৰিয়েলি দেখিলোঁ, বোলে সেইজনী ছোৱালী। ইয়াত কি কৈছে, ফিল্টাৰ কৰি কৰি ফটো দিয়ে, মানে সিহঁতৰ এখন দুনিয়াখন ফেক। সিহঁতৰ এই ফেক ৱৰ্ল্ডখনত সঁচা কি মিছা কি, কোনটো ভাল খবৰ কোনটো বেয়া খবৰ,
সিহঁতি তাতো পাজলত সোমাই পৰিলে, যিটো আমাৰ দিনত নাছিলে। ইমেজিন দ্য ষ্ট্ৰেইন, সিহঁতৰ চাপটো লক্ষ্য কৰক, টু ফিট ইন, যে মই পাৰফেক্ট, মোৰ চেহেৰাটো পাৰফেক্ট হয় নহয়, ফিট হয় নহয়, বি একচেপ্টেড, মোক বাৰু তাই ভাল পায় নাই। আপুনি আচৰিত হ'ব যে ছোৱালীয়ে লগৰ ছোৱালীজনীয়ে ভাল পায় নাই এইটো ভাবি তাই পাগল হৈ যায়। সেইটোতো আমি নাভাবোই, তাই বাৰু মোক বেয়া পায় নি, তাই বাৰু এইটো কেলে ক'লে। লাইট, এডমায়াৰ্ড, ছাকচিড, একাডেমিক ষ্ট্ৰাগল, পঢ়াৰ কথাটো থাকি, ফাইণ্ডিং ৱৰ্ক, অলপ ডাঙৰ হ'লে কাম বিচৰা, দ্য ষ্ট্ৰাগল টু বিকাম গুড এট হোৱাট ইউ ডু, যিটো কৰি আছে তাত ভাল হোৱাৰ যিটো ষ্ট্ৰাগল থাকে, ষ্ট্ৰাগল টু মেক ফ্ৰেণ্ডছ, কোনোবাক আপত্তি কৰে যে তাই মোৰ ফ্ৰেণ্ড হ'ব নিবিচাৰে, মই বিচাৰোঁ, সিহঁতৰ দুনিয়াতে বহুত থাকে। ফাইণ্ড এ মেট, কাৰোবাক লগত মেট বিচৰা, মেক এ হোম, ঘৰখনো কেতিয়াবা সিহঁতৰ ঘৰ নহয়। টু লিভ উইদিন মিনছ, কাৰোবাৰ অভাৱ অনাটন থাকে, তাতো ষ্ট্ৰাগল থাকে। টু হলিডে, ক'ৰবাত ফুৰিব যাব বিচাৰে। সেইদিনাখন এটা ল'ৰাই ক'লে জানেনে যে তই কেলে এনেকুৱা কৰিছ, সি ঘৰখনত মৰম পোৱা নাই, মৰম আকলোৱা চব পাইছে, মৰম পোৱা নাই, তাত দেউতাকে সাৱটি ধৰা নাই। আপুনি মা দেউতাকৰ, আপুনি, মই যদি মোৰ ল'ৰাটোক সাৱটি নকৰোঁ, আপুনি চাব, বেমাৰটো চাব দেই, মই যদি মোৰ ল'ৰাটোক মোৰ মৰমটো নিদিওঁ, সি ল'ৰাটোৱে বেলেগত সেই মৰমটো বিচাৰিব। সেইকাৰণে ইমেচিয়ৰ্ড লাভ ৰিলেশ্যনশ্বিপ হয়। মাক দেউতাকে যে খাব মাৰি ধৰিলে, দেউতাকে খাব মাৰি ধৰিলে, এইটোৱে সিহঁতৰ এইটো ছেটিছফেকশ্যন, গতিকে সিহঁতি বাহিৰত নিবিচাৰে। বহুতে যে 13-14 বছৰতে প্ৰেমত পৰে মূল কাৰণটো। সেইদিনাখন এগৰাকী মাকে ক'লে, মই বোলে খুব গালি দিলোঁ, পিটনো দিলোঁ, আমুকো কৰিলোঁ, তামুকো কৰিলোঁ, তাৰ পৰা সি অলপ পিছত গৈ সি বোলে মোক ক্ষমা খুজি পেলাই মোক সাৱটি ধৰিবলৈ লৈছিলে, মই বোলে আকৌ মাৰ লগাই দিলোঁ। আপোনাৰ ল'ৰা মই ভাল কৰিব, কি ভাল কৰে আপুনি কওক, কেনেকৈ ভাল? আপুনি সেই ল'ৰাটোৰ আৱেগটো লক্ষ্য কৰক, সি মাৰ খোৱাৰ পিছতো মাকজনী চলি গৈছে, মাকজনী হৈছে কি? তেওঁ মই যদি সোধোঁ আপোনাৰ পাৰ্চেণ্টেজ কিমান আছিলে বাৰু হায়াৰ ছেকেণ্ডেৰী?